গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে যে ভগৱান প্ৰতি মুহূৰ্তত আমাৰ লগত থাকে। আপোনালোকে বিশ্বাস কৰেনে? মই কিন্তু কৰোঁ। ঠিক আছে। তো ভগৱানে আমাক প্ৰতিটো মুহূৰ্তত লগ দিয়ে। আমাৰ প্ৰতিটো বিপদ, প্ৰতিটো সমস্যাৰ পৰা আমাক ভগৱানেই উদ্ধাৰ কৰে। কিন্তু আমি বিশ্বাস নকৰোঁ। আমি মাত্ৰ ধাৰণাহে কৰোঁ যে সংসাৰত ভগৱান আছে। আমি মাত্ৰ ধাৰণা কৰোঁ, আমি বিশ্বাস নকৰোঁ। কিয় বিশ্বাস নকৰোঁ? যেতিয়া আমি সমস্যাত পৰোঁ, যেতিয়া বিপদত পৰোঁ নহয়, তাৰ পৰা নিজেই বাচিব চেষ্টা কৰোঁ। আমি এইটো বিশ্বাস নকৰোঁ যে ভগৱানে আমাক উদ্ধাৰ কৰিব। সেইকণ বিশ্বাস নাথাকে, কিন্তু আমি বাচিবৰ কাৰণে যিকোনো উপায় বিচাৰোঁ, যিকোনো কাম কৰি পেলাওঁ আৰু বেছি বিপদত পৰোঁ। ঠিক আছে। কিন্তু ভগৱানে আমাক প্ৰতিটো মুহূৰ্তত আমাক লগ দিয়ে, আমাক বিপদৰ পৰা উদ্ধাৰ কৰে। বন্ধুসকল, কেনেকৈ উদ্ধাৰ কৰে এটা ষ্টৰি কম শুনক। সেই ষ্টৰিটো ক'লে গম পাব। ঠিক আছে। তো ষ্টৰিটো এনেকুৱা ধৰণৰ, এটা শিশু, এটা গৰ্ভৰ ভিতৰত থকা শিশু, মাকৰ গৰ্ভৰ ভিতৰত আছে শিশুটো, আৰু শিশুটোৱে ভগৱানক প্ৰাৰ্থনা কৰিছে, ভগৱানক কাতৰ অনুৰোধ জনাইছে যে হে ভগৱান, হে প্ৰভু, মোক বচোৱা, মোক মৃত্যু লোকলৈ নপঠিয়াবা, মই মৃত্যু লোকত যাব নিবিচাৰোঁ, মোক তোমাৰ লগত থাকিবলৈ দিয়া প্ৰভু, মোক তোমাৰ লগত থাকিবলৈ দিয়া বুলি বাৰে বাৰে প্ৰাৰ্থনা কৰা দেখা পাই পেলাই ভগৱান আহি পেলাই সুধিছে, তুমি কিয় মৃত্যু লোকলৈ যাব নিবিচাৰা? তেতিয়া শিশুটিয়ে কৈছে যে মৃত্যু লোকৰ মানুহ বহুত স্বাৰ্থপৰ হয়। মৃত্যু লোকৰ মানুহে নিজৰ কথাহে চিন্তা কৰে, আনৰ কথা চিন্তা নকৰে। আনে যদি বিপদত পৰি থাকে তথাপি চকু মেলি নাচায়। গতিকে তেনে মৃত্যু লোকত গৈ পেলাই মই শাস্তি ভুগিবৰ কাৰণে মই বিচৰা নাই, মই তোমাৰ লগত থাকিব বিচাৰিছোঁ। তেতিয়া ভগৱানে ক'লে, তুমি চিন্তা নকৰিবা, তোমাৰ লগত মই থাকিম। তেতিয়া শিশুটিয়ে আকৌ এবাৰ ক'লে যে তুমিতো সদায় কোৱা যে মই তোমাৰ লগত থাকিম, কিন্তু মৃত্যুৰ লগত যোৱাৰ পিছত, এই সংসাৰত জন্ম লোৱাৰ পিছত তুমিতো দেখাই নিদিয়া, তোমাক যিমান প্ৰাৰ্থনা কৰিলেও আমি নাপাওঁ। গতিকে মই কেনেকৈ বিশ্বাস কৰিম তুমি মোৰ লগত থাকিবা? তেতিয়া ভগৱানে ক'লে যে তোমাক মই প্ৰতিশ্ৰুতি দিছোঁ, তুমি মৃত্যু লোকত যোৱা, মই তোমাৰ লগত খোজ মিলাই পেলাই লগত থাকিম, খোজ মিলাই পেলাই মই তোমাৰ লগত থাকিম। ঠিক আছে। মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ, তুমি যেতিয়াই মোক চিন্তা কৰিবা, মোক ভাবিবা, তুমি মাত্ৰ হাতযোৰ কৰি পেলাই চকু দুটা মেলি চকু দুটা মুদি মোক প্ৰাৰ্থনা কৰিবা, দেখা পাবা তোমাৰ খোজৰ লগত আৰু এযোৰ খোজ আছে, আৰু সেইযোৰ খোজেই হ'ব মোৰ। সেই কথা বিশ্বাস কৰি পালে শিশুটিয়ে মান্তি হ'ল মৃত্যু লোকত আহিবলৈ, আৰু মৃত্যু লোকত জন্ম ল'লে, সংসাৰত জন্ম ল'লে। জন্ম লোৱাৰ পিছত লাহে লাহে ডাঙৰ হ'ল। ডাঙৰ হোৱাৰ পিছত এবাৰ চিন্তা কৰিলে যে ভগৱানক মোৰ লগত আছেনে নাই এবাৰ চাওঁচোন বুলি কৈ পেলাই ভগৱানক চিন্তা কৰি পেলাই চকু দুটা মুদি পেলাই চালে যে তেওঁৰ খোজৰ লগত আৰু এযোৰ খোজ দেখা পালে, আৰু তেতিয়া গম পালে যে ভগৱান মোৰ লগত আছে। আৰু প্ৰত্যেকটো সময়তে তেওঁ চাই যায়, যেতিয়া ভাল দিন আহে, ভালৰ সময়ত প্ৰত্যেকটো সময়তে ভগৱানক কেতিয়াবা চকু মুদি পেলাই চাই দেখা পাই লগত আৰু এটা খোজ আছে, আৰু এযোৰ খোজ আছে, আৰু সেইযোৰ খোজেই ভগৱানৰ। তো এদিন কি হ'ল, ডাঙৰ এটা দুৰ্ঘটনা হ'ল, আৰু দুৰ্ঘটনাত পতিত হৈ পেলাই মানে আঘাতপ্ৰাপ্ত হ'ল। আঘাতপ্ৰাপ্ত হৈ পেলাই হস্পিটেলৰ বিচনাত পৰি আছে। আৰু তেতিয়াই মানে ভগৱানক পটককৈ মনত পৰিলে যে ভগৱানেতো মোক সহায় কৰিম কৈছিলে, ভগৱানে প্ৰতি মুহূৰ্তত লগত থাকিম কৈছিলে, তো আছেনে নাই চাওঁচোন বুলি কৈ পেলাই এনেকৈ প্ৰাৰ্থনা কৰি পেলাই চকু মুদি পেলাই চালে যে তেওঁ তাত এটাহে খোজ দেখা পালে, এযোৰহে খোজ দেখা পালে। আৰু তেওঁ ভাবিলে যে ভগৱানেতো মোক প্ৰতিশ্ৰুতি দিছিলে মোৰ লগত থাকিব, তো মোৰ ভাল সময়ততো মোৰ লগত আছে, কিন্তু বিপদৰ সময়ত যে মোৰ লগত নাই। তেনেকৈ লাহে লাহে দিন বাগৰিল, মৃত্যুৰ সময় আহিলে। সেই মানুহজন ডাঙৰ হ'ল, ডাঙৰ হৈ পেলাই মানে বয়সস্থ হ'ল। বয়সস্থ হোৱাৰ পিছত তেওঁ মৃত্যু সময় আহিলে, আৰু মৃত্যু সময়টো যেতিয়া তেওঁ বেমাৰত পৰি আছিলে, সেই বেমাৰৰ সময়টো ভগৱানক প্ৰাৰ্থনা কৰি চকু মুদি পেলাই চালে
যে ভগৱান মোৰ লগত আছে নাই চাওঁচোন। দেখা পালে এযোৰ খোজহে দেখা পালে আৰু ভাবিলে যে সেইযোৰ খোজটো মোৰেই হ'ব লাগিব, তো ভগৱান মানে এতিয়াও মোৰ লগত নাই। আৰু মনতে ভাবিলে যে ভগৱানে মোক যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি নাৰাখিলে, মোক বিশ্বাসঘাত কৰিলে ভগৱানে। সেই চিন্তা কৰি পেলাই ব্যক্তিজনৰ মৃত্যু হ'ল। মৃত্যুৰ পিছত যেতিয়া স্বৰ্গ পালেগে, স্বৰ্গ পোৱাৰ লগে লগে গৈ চিধাই ভগৱানৰ ওচৰত গৈছে আৰু ভগৱানৰ ওচৰত গৈ পেলাই অভিযোগ কৰিছে যে ঈশ্বৰ ভগৱান, তুমিতো মোক প্ৰতিশ্ৰুতি দিছিলা, তুমি প্ৰত্যেকটো সময়ত মোৰ লগত থাকিবা, কিন্তু তুমি মোৰ ভাল সময়খিনিত মোৰ লগত থাকিলা, কিন্তু যেতিয়া মই বিপদত পৰিছিলোঁ, যেতিয়া দুৰ্ঘটনাত পৰিছিলোঁ, তেতিয়া তুমি মোৰ লগ নিদিলা, মোৰ লগত নাথাকিলা। মোৰ ভালৰ সময়তহে তুমি লগ থাকিলা, কিন্তু যেতিয়া বিপদৰ সময় আহিলে তেতিয়া মোৰ লগত নাথাকিলা, মোৰ মৃত্যুৰ সময়তো তুমি লগত নাই। মই তোমাক দুখ কৰিছোঁ, মই বেয়া পাইছোঁ। তেতিয়া ভগৱানে ক'লে যে তুমি ভুল বুজিছা, তোমাৰ লগত মই জন্মৰ পৰা মৃত্যুলৈকে প্ৰতিটো মুহূৰ্তত তোমাৰ লগতেই আছিলোঁ। তুমি যেতিয়াই যোনদিনাখন দুৰ্ঘটনা হৈছিলে সেইদিনাখনে তোমাৰ মৃত্যু হ'ব লাগিছিলে, কিন্তু সেইদিনাখন তোমাক মই কোলাত তুলি ল'লো। তোমাক মই কোলাত তুলি লোৱাৰ বাবে তুমি তাত এযোৰ খোজ দেখা পালা। যোনযোৰ খোজ দেখা পাইছিলা সেই খোজযোৰ মোৰ আছিলে, তোমাৰ নহয়, কাৰণ মই তোমাক কোলাত তুলি লৈছিলোঁ আৰু মৃত্যুৰ সময়তো মই তোমাক কোলাত লৈ আছিলোঁ। সেইকাৰণেও তুমি সেই সময়ত তোমাৰ খোজ দেখা পোৱা নাছিলা, মোৰ খোজযোৰহে দেখা পাইছিল। গতিকে বন্ধুসকল, এই ষ্টৰিৰ পৰা এটা বস্তু মানে মেছেজ দিয়ে, এটা মেছেজ পোৱা যায় যে ভগৱানে আমাক প্ৰতিটো মুহূৰ্তত লগ দিয়ে, প্ৰতিটো মুহূৰ্তত আমাৰ লগত থাকে, প্ৰতিটো বিপদৰ সময়ত লগ থাকে। আপোনালোকে কেতিয়াবা লক্ষ্য কৰিব যে আমি যেনেকুৱা কেতিয়াবা দুৰ্ঘটনা হ'লে, ক'ৰবাত দুখ পালোঁ বা আঘাত পালোঁ, কিন্তু আমি যিমান ডাঙৰ এটা দুৰ্ঘটনা হ'বলগীয়া বুলি ভাবিছিলোঁ, সেই তেনেকুৱা দুৰ্ঘটনা নহ'লে সৰু এটা দুৰ্ঘটনা হ'ল। কেতিয়াবা এনেকুৱা ডাঙৰ সমস্যা আমি ভাবিলোঁ যে বহুত ডাঙৰ হ'ব বিপদটো, ডাঙৰ সমস্যা এটা আহিব, কিন্তু যেতিয়া সমস্যাটো সন্মুখীন হওঁ, যেতিয়া সমস্যাটো আমাৰ জীৱনৰ পৰা পাৰ হৈ যায়, তেতিয়া আমি অনুভৱ কৰোঁ যে যিমান ডাঙৰ ভাবিছিলোঁ সমস্যাটো, সেই ডাঙৰ সমস্যা নহ'লে সৰুতে সমাধান হৈ গ'ল। আপোনালোকে লক্ষ্য কৰিব, কেতিয়াবা আমি এনেকুৱা ভাবোঁ যে এতিয়া কি হ'ব, কেনেকৈ সমাধান হ'ব। আমি যিমান মানে গভীৰভাৱে ভাবোঁ, যিমান ডাঙৰ বুলি ভাবোঁ, কিন্তু অৱশেষত সেইটো সৰু হৈ যায়, হয়নে? মই নিজেই অভিজ্ঞতা, এই বিষয়ে মই নিজেই অভিজ্ঞতাৰ কাৰণে মই এই ভিডিঅ' বনাব পাৰিছোঁ। বন্ধুসকল, মোৰ যিখিনি ভিডিঅ' গৈ আছে নহয়, প্ৰত্যেকটো মোৰ জীৱনৰ এটা এটা অভিজ্ঞতা। মই নিজেই অভিজ্ঞ, মই নিজেই ইয়াৰ পৰা মই পাইছোঁ। মই এটা সময়ত এনেকুৱা এটা ভাবিছিলোঁ, এনেকুৱা এটা ডাঙৰ বিপদৰ সন্মুখীন হ'ম বুলি ভাবিছিলোঁ নহয়। মই সদায় ভাবি আছিলোঁ যে এই বিপদটো বৰ ডাঙৰ হৈ যাব, কি হ'ব এতিয়া মোৰ। মই এই পৰ্যন্ত ভাবিছিলোঁ বন্ধুসকল যে মই অৱশেষত আত্মহত্যা কৰি দিম, মই ছুইচাইড কৰি দিম, সেই বুলিও অনুভৱ কৰিছিলোঁ। ইমানেই ডাঙৰ এটা সমস্যা আহিছিলে আৰু মই বহুত ডাঙৰ হ'ব বুলি ভাবিছিলোঁ, কিন্তু অৱশেষত গৈ পালে সেই সমস্যাটো সৰু হৈ গ'ল, একদম সাধাৰণ সামান্য হৈ গ'ল, আৰু সেই সমস্যাৰ পৰা মই উদ্ধাৰ হৈ আহিলোঁ। গতিকে আমি যোনটো বস্তু কেতিয়াবা অনুভৱ কৰোঁ নহয় যে এইটো বস্তু মোৰ বহুত ডাঙৰ হৈ যাব, কিন্তু অৱশেষত দেখা পাওঁ যে বস্তুটো সৰু হৈ। তো এইটো কেনেকৈ হয়? আমাৰ লগত প্ৰতিটো মুহূৰ্তত ঈশ্বৰে আমাৰ লগত থাকে, ভগৱান আমাৰ লগত প্ৰতিটো মুহূৰ্তত থাকে, মাত্ৰ আমি অনুভৱ নকৰোঁ, আমি তাক বুজিব চেষ্টা নকৰোঁ, আমি বিশ্বাস নকৰোঁ যে আমি বিপদত পৰিলে ভগৱানেই আমাক উদ্ধাৰ কৰিব। সেই বিশ্বাসখন আমাৰ নাথাকে, আৰু নাথাকেই বাবে আমি যিকোনো চিন্তা আমি নিজেই কৰোঁ যে এনেকৈ কৰিব নালাগে, এইটো কৰ, এইটো কৰিব নালাগে, এইটো কৰিব লাগিব, নহ'লে বিপদত পৰি যাম, তই এইটো নকৰিবি, এইটো কৰিলে তোৰ বিপদ হৈ যাব। তো আমি যিকোনো কাম কৰাৰ আগতে নহয়,
সদায় ভগৱানক প্ৰাৰ্থনা কৰি যেতিয়া আগুৱাই যাম নহয়, সদায় এটাই বিশ্বাস ৰাখিব লাগে যে ভগৱানে প্ৰতিটো মুহূৰ্তত আমাৰ লগত থাকিব। মাত্ৰ সেই কৰ্ম যাতে শুদ্ধ হয়। আমি যিকোনো শুদ্ধ কামত যেতিয়া আগুৱাই যাম নহয়, তাত কেতিয়াও ভয় নহয়। আমাৰ লগত প্ৰতিটো মুহূৰ্তত ভগৱানে থাকিব। আমাৰ ভুল কৰ্মতহে আমাৰ লগত নাথাকিব, কিন্তু আমি যোনটো কৰ্ম শুদ্ধভাৱে সততাৰে কাম কৰি যাম নহয়, আমাৰ লগত ভগৱান প্ৰতিটো মুহূৰ্তত থাকিব। বন্ধুসকল, বিশ্বাস কৰক। আৰু এই বিশ্বাসৰে আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ঠিক আছে, তো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে অনুভৱ কৰে যে ঈশ্বৰ আছে, ভগৱান আছে, আৰু আমাক প্ৰতিটো মুহূৰ্তত আমাৰ লগ দিয়ে। সেই বিশ্বাসকণ যাতে সকলোৰে হৈ যায়, সেইকাৰণে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু সকলোকে আন্তৰিক ধন্যবাদ যে আপোনালোকে মোৰ ভিডিঅ' চাইছে, মোৰ ভিডিঅ'ত লাইক কমেণ্ট কৰিছে, তাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু সকলোকে এটাই অনুৰোধ যে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ এটা ফেচবুক পেজ আছে, তাতো আপোনালোকে ফ'ল' কৰি দিব। আপোনালোকৰ অকণমান উৎসাহ পালে মই দুগুণ সাহস পাম এনেকুৱা ধৰণৰ পজিটিভ ভিডিঅ'ছ আনি থাকিবৰ কাৰণে, আপোনালোকলৈ আগবঢ়াই থাকিবৰ কাৰণে। তো ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি